সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 21 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 3:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, ৰাতিপুৱা 5:30 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:06 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰ বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ গৰুৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 5:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, কিন্তু ৰাতিপুৱা 5:30 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:03 পৰা 3:47 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:51 পৰা 10 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ যুগত ধন প্ৰাপ্তিৰ যুগ দেখা পোৱা গৈছে। গতিকে বন্ধুৰ সহায়, বন্ধুৰ উপদেশতো হয়তো আপোনাৰ ধনৰ পৰিমাণ বাঢ়িব পাৰে। আজি কঠিন কাম বনবোৰ আপোনাৰ সহজ সৰল যেন অনুভৱ হোৱা দেখা যাব, কিন্তু সৰু কথাই মতভেদ কাৰোবাৰ সৈতে আনিব পাৰে। গতিকে অকণমান কথা বতৰাত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰিয়জনে অকণমান খং হয়তো কিবা কথাত কৰিব পাৰে। লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে বহুদিন পুৰণা কাম, ৰৈ যোৱা কামো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। ঘৰত উত্তৰদায়িত্ব বাঢ়িব। বিগত দিনত যদি আপুনি দায়িত্ব নোহোৱাকৈ চলি আছিল, কিন্তু আজি আপোনাৰ ঘৰুৱা দায়িত্বৰ পৰিমাণ আহিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। লগতে ৰাত্ৰিৰ ভাগত হয়তো কোনোবা ব্যক্তিৰ সৈতে বহু সময় কিবা কথাৰ আলোচনাও হ'ব পাৰে। ভৱিষ্যতৰ কিবা আলোচনা নতুবা ভৱিষ্যতৰ কিবা পৰিকল্পনা হয়তো আজি আনৰ সৈতে তেওঁলোকে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব। বিদ্যাত আজি শিক্ষাগুৰুৱে অকণমান কঠিনভাৱে কিবা হয়তো কথা ক'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত এটা প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি
গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি অতি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি মনত শান্তি আপুনি লাভ কৰিব, মানসিকভাৱে কিছু এক্টিভ থকাও দেখা যাব। ধন টকা পইচাৰ হাতত আপোনাৰ যথেষ্ট থাকিব, গতিকে ধনৰ বৰ বিশেষ অভাৱ অনুভৱ নকৰে, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। কিন্তু ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে সৰু কথাত হয়তো মতভেদ আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি দিনটোত নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব, প্ৰেমৰ ক্ষেত্ৰতো একে পৰিস্থিতি আহিব পাৰে। লগতে আনৰ পৰা যদি সহায় পাম বুলি ভাবি আছিল, অকণমান হয়তো সেই সহায়ত পৰিৱৰ্তন হ'ব পাৰে, অৰ্থাৎ সময়ত হয়তো সহায় আপুনি নাপাব পাৰে, যাৰ বাবে আপুনি নিজেই স্বতন্ত্ৰভাৱে সকলো ক্ষেত্ৰত আগবাঢ়িব লাগিব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জন যদিও আপোনাৰ ওচৰত নাথাকিব, তথাপি সম্পৰ্কত নিশ্চয় মধুৰতা থাকিব। লগতে আজি পৰিয়ালত কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হ'ব পাৰে, গতিকে মিত্ৰ বন্ধু তেনেধৰণৰ ব্যক্তিৰ আগমনৰ সম্ভাৱনা আজি পৰিয়ালত দেখা পোৱা গৈছে। আজি সহজ সৰল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আনে কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ এওঁলোকে সিমান নিদিয়ে, কাৰণ খুব সহজ সৰল ব্যক্তিত্বই আপোনাক আজি বিশেষকৈ সেই প্ৰত্যুত্তৰ দিয়াত কিছু বাধা দিব। লগতে আনে কিন্তু আপোনাৰ মৰম চেনেহো আপোনাক কৰিব, আপোনাক সকলো কামত ছাপৰ্টো কৰা আজি অন্য ব্যক্তিয়ে দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত অজ্ঞাত বিষয়ত আপুনি জ্ঞান অৰ্জন কৰিব বিচৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব আপুনি, কাৰণ বহু ক্ষেত্ৰত সময় কমকৈ পাব, তথাপিও আপুনি কাম বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ হাতত ধন টকা পইচা থাকিব, বৰ বিশেষ আজি ধনৰ আপোনাৰ অভাৱ নহয়। আজি ধন উপাৰ্জনৰ নতুন সুবিধাও দিনটোত লাভ কৰিব, গতিকে নতুন পথেৰে আপোনাৰ হাতত ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ বিষয়ে অকণমান বেছি চিন্তা কৰা দেখা যাব, গতিকে পৰিয়ালৰ ভাল ভাল চিন্তা কৰা এওঁলোকক দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি হয়তো প্ৰিয়জনক সিমান আপুনি সময় দিব নোৱাৰিবও পাৰে, কিন্তু নতুন প্ৰস্তাৱ আপোনাৰ সন্মুখত আজি অহাও দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বিবাহৰ খবৰ আজি দিনটোত ঘৰত চলি থাকিব পাৰে। আজি জীৱন সংগীয়েও আপোনাক মনৰ কথাবোৰ খুলি ক'ব, যিসকল বিবাহিত ব্যক্তি, আৰু দুখীয়া ব্যক্তিক এওঁলোকে সহায় কৰিব বিচৰা দেখা যাব। মনত তেনেধৰণৰ ইচ্ছা আজি আহিব। আজি শিক্ষা দীক্ষাটো আপুনি নিজৰ মতে পঢ়া শুনা কৰিব পাৰিব, কাৰণ আনৰ প্ৰেছাৰত তেওঁলোকে সিমান যিকোনো কাম কৰিব নিবিচাৰে। পঢ়া শুনাৰ ক্ষেত্ৰতো ঠিক এই ৰাশি ব্যক্তিসকলে আনৰ মতে পঢ়িব ইচ্ছা নকৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি কি শুভ পৰিৱৰ্তন কেতিয়াৰ পৰা লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি নল'লে হয়তো অকণমান ভাগৰ যেন অনুভৱ কৰিব পাৰে, কাৰণ বিগত দিনতো হয়তো আপোনাৰ কষ্ট অকণমান বেছি হৈছিল, আজিও হয়তো অকণমান কষ্টৰ পৰিমাণ বাঢ়িব পাৰে, গতিকে জিৰণি লোৱাৰ চেষ্টা কৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে শুভ। লগতে বন্ধুৰ সৈতে ক'ৰবাত
ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে, ক'ৰবাত যাবলগীয়া হ'ব পাৰে। ধন খৰচৰ মাত্ৰাও আজি আপোনাৰ বাঢ়িব, যাৰ বাবে ওলাই গ'লেই খৰচ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, হয়তো আপুনি সন্ধিয়াৰ সময়ত অনুভৱ কৰিব দিনটো যে অবাবত ব্যয় কৰিছে, গতিকে আপুনি ৰাতিপুৱাৰ ভাগতে অকণমান সময়ৰ সদব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি প্ৰিয়জনে আপোনাক কিবা কথা শিকোৱা পৰিলক্ষিত হ'ব, গতিকে প্ৰিয়জনৰ পৰা কিবা কথা শিকিব পাৰিব। আজি সকলো কাম একাষৰীয়া কৰি যি কাম ইৰাশী ব্যক্তিসকলে খুব ভাল পায় সেই কামহে কৰা পৰিলক্ষিত হ'ব। অৱশ্যে শিশুকালৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে শিশুসুলভ স্বভাৱ, শিশুসুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে। আৰু হঠাৎ কোনোবা ব্যক্তি আপোনাক উপকাৰ কৰিব বিচৰাও দেখা যাব, হয়তো অচিনাকি ব্যক্তিও আপোনাৰ ওচৰলৈ সহায়ৰ হাত নতুবা উপকাৰৰ কিছু প্ৰস্তাৱ লৈ আহিব পাৰে। আজি কাৰোবাৰ সৈতে সৰু কথাত অৱশ্যে দিনটোৰ শেষৰ ভাগত মতভেদ আহিব পাৰে, গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। নিজৰ কাম বনৰ প্ৰতি আপুনি যদি ধৈৰ্য ৰাখে তেতিয়াহ'লে দেখিব আপোনাৰ সকলো কামত উন্নতি প্ৰগতিৰ আজি যুগ পৰিলক্ষিত হৈছে। বাকী শিক্ষাত অকণমান কমকৈ ইচ্ছা থাকিব, পঢ়িব অকণমান কমকৈ মন যোৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ ফল দিব ধৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি কথা বতৰা কোৱা দেখা যাব, যাৰ বাবে আপোনাৰ কথা বতৰাই আনক প্ৰভাৱিত কৰিব পৰা দেখা যাব। আজি অৱশ্যে ধন টকা পইচাৰ ফালৰ পৰা আপুনি যদি নিজৰ সম্পত্তি বৃদ্ধি কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সম্পত্তি আপুনি নিশ্চয় বৃদ্ধি কৰিব পাৰিব। নতুন নতুন কথাবোৰ জানিব আৰু শিকিবলৈ আজি আপোনাৰ মন যাব। আজি কোনোবা সময়ত আপুনি বন্ধুৰ পৰা সহায় ল'বলগীয়াও হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক আজি দিনটো দেখা পোৱা গৈছে। আজি খেলা ধূলাতো আপুনি অংশগ্ৰহণ কৰিব লাগিব, দিনটোৰ কিছু সময় হ'লেও আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীয়ে আপোনাক মনৰ কথাবোৰ আপোনাৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি কাম কৰাতকৈ অকণমান বেছি চিন্তা কৰি থকাহে দেখা যাব, যাৰ বাবে একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে। গতিকে যিমান পাৰে আপুনি কথাবোৰ বৰ বিশেষ ভাবি চিন্তি নাথাকি কাম বনবোৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক, দেখিব আপোনাৰ কাম বনতো নিশ্চয় অগ্ৰগতি আহিব। বিদ্যাৰ্থীসকলৰ আজি অৱশ্যে সহপাঠীৰ পৰা সহায় আৰু ছাপোৰ্টৰ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত হয়তো অকণমান জ্যেষ্ঠ ব্যক্তিয়ে কামৰ বোজা বেছিকৈ দিব পাৰে, যাৰ বাবে জ্যেষ্ঠ ব্যক্তিৰ কথামতে হয়তো কাম কৰিবলগীয়া হ'ব পাৰে। আজি যি পৰিকল্পনাই নহওক কিয় আপোনাৰ সৰু পৰিকল্পনাতকৈ সেই ব্যক্তিসকলৰ ডাঙৰ ডাঙৰ পৰিকল্পনাবোৰৰ প্ৰতি আকৰ্ষিত হ'ব মন। ডাঙৰ ডাঙৰ প্ৰজেক্ট, ডাঙৰ ডাঙৰ কাম বনৰ প্ৰতি আপোনাৰ মন আকৰ্ষিত হোৱা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে কিছু লাভদায়ক হৈ উঠাও দেখা যাব। আৰু কোনোবা ওচৰ সম্পৰ্কীয় ব্যক্তিয়েও আজি আপোনাক সহায় কৰিব পাৰে, নতুবা মনৰ কথা খুলি ক'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো শুভ দেখা পোৱা গৈছে, কিন্তু আজিৰ দিনটোত একাগ্ৰ হৈ কাম কৰাত অকণমান খেলি মেলি হ'ব পাৰে। একেটা কাম দীঘলীয়াভাৱে কৰিবলগীয়া হ'লে
অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলে খুব নিজৰ প্ৰেমৰ কথা আনক ক'ব বিচৰা আজি দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ সদস্যৰ বাহিৰেও অন্য ব্যক্তিৰ বাবে কিছু ধন খৰচ কৰিবলগীয়া হোৱা দেখা যাব। নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে। কোনোবাই হয়তো আজিৰ দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে। সন্ধিয়াৰ ভাগত আপোনাৰ ঘৰত কোনোবা অচিনাকি ব্যক্তিয়েও হয়তো সহায়ৰ হাত বিচাৰি আহিব পাৰে। অৰ্থাৎ দিনটোৰ শেষৰ ভাগত, অকল সন্ধিয়া নহয়, দিনটোৰ শেষৰ ভাগত কোনোবা অচিনাকি ব্যক্তিকো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। শিক্ষা ক্ষেত্ৰত আজি পৰিৱৰ্তন আহিব, কাৰণ বিগত দিনত পঢ়ি থকা বিষয়বোৰ বাদ দি হয়তো আজি বেলেগ কিবা পঢ়িবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেতিয়াৰ পৰা পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে বাহিৰা বস্তু খোৱা লোৱা নকৰিব। বাহিৰা বস্তু খোৱা লোৱা কৰিলে আপোনাৰ পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে। কিন্তু আজিৰ দিনটোত আপুনি নতুন পথেৰে ধন আগমন কৰিব পাৰিব। নতুন পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব। দিনটো বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ চিন্তাবোৰো আজি নোহোৱা হ'ব। প্ৰেমত হয়তো অকণমান বেছি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত নতুন নতুন সুবিধাও আপোনাৰ সন্মুখত আহিব। গতিকে আপুনি যদি নতুন সুবিধা পায় সেই সুবিধাসমূহ এৰি নিদিব, কাৰণ সেই সুবিধাই আপোনাক আজি বিশেষ লাভ দিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে মনৰ কথা খুব কমকৈ আনক কোৱা দেখা যাব, কাৰণ কিবা হয়তো মনৰ গোপনীয় কথা আজি মনতে ৰাখি থকাও দেখা যাব। আনক দেখুৱাব এওঁলোকে বিচৰা দেখা যাব। নিজৰ লাক্সাৰিয়াছ লাইফ হয়তো এওঁলোকে আনক দেখুৱাব ইচ্ছা কৰিব পাৰে। বিদ্যাত আজি পুৰণা বিষয়ে আপোনাক বিশেষ উপকাৰ কৰা শিক্ষা ক্ষেত্ৰত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখীয়া ব্যক্তিত্বই সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব, কাৰণ আপুনি হাঁহি ধেমালি কৰি আজি সকলো সমস্যা সমাধান কৰিব পাৰিব। কিন্তু প্ৰয়োজনীয় সময় হয়তো অকণমান অবাবত ব্যয় হ'ব পাৰে। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সময় অকণমান পাৰ হৈ যাব পাৰে। ইয়াৰ বাহিৰে আজি সকলো কামত দায়িত্বশীলভাৱে এই ৰাশি ব্যক্তিসকলে কাম কৰিব বিচৰা দেখা যাব। যি কামেই নিদিয়ক কিয় সেই কাম বনবোৰ এওঁলোকে দায়িত্ব লৈ কৰা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু নিজৰ আশা নিজৰ ইচ্ছাবোৰ পূৰণ কৰা এওঁলোকক পৰিলক্ষিত হ'ব। গতিকে যি ভাল পায় সেই আশাবোৰ সেই ইচ্ছাবোৰ এওঁলোকে পূৰণ কৰা পৰিলক্ষিত হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰতো মন পচন্দৰ কিতাপ আজি পঢ়িবলৈ ইচ্ছা যাব। লগতে সংগীত শুনিবও হয়তো মন যাব পাৰে। কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোকৰ আজি যোগাযোগ থাকিব। বিশেষভাৱে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। বিদ্যাৰ্থীসকলক নিজৰ মনৰ কথাবোৰ সহপাঠীৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ
ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ শাৰীৰিক বলাবল শক্তি আজি যথেষ্টখিনি থাকিব। আজি ধন কেনেকৈ সঞ্চয় কৰিব লাগে সেই বিষয়ে আনৰ পৰা আপুনি কিছু কথা শিকিব পাৰিব আৰু কম বেছি পৰিমাণে হ'লেও আজি ধন সঞ্চয় কৰিব পাৰিব। আজি সকলো ক্ষেত্ৰৰ ফালৰ পৰা আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে বেছি শুভ পৰিলক্ষিত হৈ পৰিব। ঘৰত কোনোবা আলহীৰ আগমন হোৱা আজিৰ দিনটোত দেখা পোৱা যাব। আজি হয়তো আপোনাৰ প্ৰিয়জনে আপোনাক কিবা হয়তো অকণমান আপত্তি কৰিব পাৰে, আপোনাৰ পৰা হয়তো কিবা বিচাৰিব পাৰে প্ৰিয়জনে। সৰু কথাত অৱশ্যে প্ৰিয়জন সোনকালে আজি খং কৰাও পৰিলক্ষিত হ'ব, গতিকে গুৰুত্ব ৰাখিব। আজি নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন সুবিধাও আপোনাৰ সন্মুখত আজি আহিব পাৰে। কৰ্মক্ষেত্ৰত অনুভৱী কোনোবা ব্যক্তিক আপুনি লগ পাব, যাৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰত সেই অনুভৱী ব্যক্তিৰ পৰা কিবা কথা শিকিব পাৰিব। পুৰণা বন্ধুৰ সৈতেও আজি বহুদিনৰ মূৰত যোগাযোগ হ'ব। পুৰণা কথাবোৰ আজি আপোনাৰ মনত পৰিব পাৰে, যাৰ বাবে কোনোবা বহুদিনৰ পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ কৰাও দেখা যাব। কিন্তু দিনটোৰ কিছু সময় আপোনাৰ টিভি মোবাইলত ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বিশেষকৈ ইলেক্ট্ৰনিক ক্ষেত্ৰৰ সৈতে আপোনাৰ আজি যোগাযোগ থাকিব। বিদ্যাৰ্থীসকলৰ শিক্ষাত মনোৰঞ্জনৰ যুগ দেখা পোৱা গৈছে, গতিকে যিখিনি পঢ়িব খুব ফূৰ্তি কৰি খুব আনন্দ কৰি পঢ়া শুনা কৰাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা পৰিৱৰ্তন প্ৰভাৱবোৰ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো আজি হাঁহি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ তুলনাত আজি মনত কিছু সুখী যেন আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিব। যদি ক'ৰবাৰ পৰা ধন পাম বুলি ভাবি আছিল, তেনে পাবলগীয়া ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে চিঠি পত্ৰ ইমেইল অথবা তেনেধৰণৰ ক'ৰবাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আপুনি কিবা ভাল খবৰ লাভ কৰিব। পৰিয়ালতো কিবা শুভ খবৰ আজি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে দিনটো আপোনাৰ প্ৰিয়জনৰ সৈতেও ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে সংগীত শুনিবলৈ হয়তো আপোনাৰ আজি অকণমান মন যাব পাৰে। কিবা কথাই মাজে সময়ে খঙৰ মাত্ৰা বঢ়াব, গতিকে যিমান পাৰে নিজৰ খংবোৰ নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ কিবা কথাত খং উঠিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ছাৰপ্ৰাইজ প্ৰাপ্তিৰো যোগ দেখা গৈছে, গতিকে কোনোবা ব্যক্তিয়ে হয়তো কিবা ছাৰপ্ৰাইজ আপোনাক দিনটোত দিব পাৰে। সন্ধিয়াৰ সময়খিনি অকণমান কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে অকণমান অবাবত ব্যয় হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অতি শুভ দিন, কাৰণ শিক্ষাগুৰুৰ পৰা আজি মনে বিচৰা ধৰণে ছাপোৰ্ট লাভ কৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰত নিজতকৈ সৰু ব্যক্তি আছে, সেই সৰু ব্যক্তিয়ে হয়তো অকণমান আমনি কৰিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি কি শুভ পৰিৱৰ্তন কেতিয়াৰ পৰা লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ মন যাব। লগতে হেৰুৱা বস্তু প্ৰাপ্তিৰ আজি যোগো দেখা পোৱা গৈছে আৰু বিশেষকৈ শাৰীৰিক বলাবল বাঢ়িব, যাৰ বাবে আপুনি দিনটো খুব এক্টিভ হৈ থকা পৰিলক্ষিত হ'ব। আনক সহায় কৰিবলৈ আজি আপোনাৰ
মন যাব। লগতে ধন টকা পইচা বহুদিনৰ পৰা যদি ক'ৰবাৰ পৰা পাম বুলি ভাবি আছিল, কোনোবা ব্যক্তিয়ে যদি দিয়াও নাছিল, তেনে ব্যক্তিৰ পৰা আপুনি আজি ধন বিচাৰিলে নিশ্চয় ধন লাভ কৰিব। অকণমান হাঁহি ধেমালি কৰি কথা বতৰা আনৰ সৈতে পতাও দেখা যাব, যাৰ বাবে সকলোৰে সৈতে মিলা প্ৰীতি বাঢ়িব, সমাজত লোকপ্ৰিয়তা বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। সকলোৱে আজি দিনটোত আপোনাক ভাল পাব। কিন্তু কাজিয়া পেচাল মতভেদত যাতে আপুনি লিপ্ত নহয়, সেই ক্ষেত্ৰত গুৰুত্ব দিয়াৰো অকণমান প্ৰয়োজন আছে। সময়ৰ কাম বনবোৰ আজি আপোনাৰ সময়ৰ মূৰে মূৰে হৈ উঠা দেখা যাব। আজৰি সময় আজি আপুনি সদব্যৱহাৰ কৰিব পাৰিব, কাৰণ আজৰি সময়খিনিতো এৰি সেই ব্যক্তিসকলে কিবা নহয় কিবা কাম কৰি থকা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও জীৱনসংগীয়ে আপোনাক কিবা হয়তো শুভ খবৰ দিনটোত দিব পাৰে, আৰু আকস্মিক কিবা সুবিধা আপোনাৰ সন্মুখত আহিব, কিন্তু সেই সুবিধাসমূহ কম সময়ৰ বাবেহে আহিব। আপুনি যাতে কম সময়ত সেই সুবিধাবোৰ লোৱাৰ চেষ্টা কৰে, তেতিয়াহে আপুনি দেখিব সেই সুবিধাৰ আপুনি লাভালাভ ল'ব পাৰিব। কোনোবা ঘৰৰ সদস্যই আপোনাৰ হয়তো বিপক্ষে কিবা কথা ক'ব পাৰে, গতিকে বিশেষকৈ ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ বিৰোধিতা কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। বিদ্যাত কিন্তু আপোনাৰ আজি একেটা বিষয়ত নিৰন্তৰভাৱে অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব, কাৰণ পঢ়া শুনাত আপুনি নিৰন্তৰভাৱে একেৰাহে লাগি থাকিব লাগিব, তেতিয়াহে সুনাম অৰ্জন নতুবা জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বাঢ়িব, গতিকে সকলো কামত সকলো ক্ষেত্ৰতে সেই ব্যক্তিসকলে বুদ্ধি আৰু টেকনিক ব্যৱহাৰ কৰা দেখা যাব। আজি মনত নতুন চিন্তাৰ উদয় হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আজি আপোনাৰ হাতত ধনৰ আগমন হ'ব। ধন টকা পইচাৰ বৰ বিশেষ আজি অভাৱ আপুনি অনুভৱ নকৰে, গতিকে হাতত আপোনাৰ ধন থাকিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলিব, নতুবা বিবাহৰ কিবা কাৰ্যক্ৰম হয়তো আগবাঢ়ি যাব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়া কিবা আজি পৰিকল্পনা আপোনাৰ হ'ব পাৰে, কাৰণ দিনটোৰ পৰাই ৰাতিপুৱাই হয়তো আপুনি কিবা পৰিকল্পনা সন্ধিয়াৰ বাবে আজি কৰি থৈ দিয়া দেখা যাব। আজি চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে, গতিকে অকণমান চেষ্টাই আপোনাক বেছি সফলতা দিয়া দেখা যাব। কেতিয়াবা কি হয়, চেষ্টা কৰি থাকিলেও সফলতা লাভ কৰা নাযায়, কিন্তু আজি সেইটো নহয়, তাৰ বিপৰীতে আপুনি অকণমান চেষ্টাতে বেছি সফলতা লাভ কৰিব পাৰিব। ঘৰত কিবা কাৰ্যক্ৰম আজি চলি থকাৰ সম্ভাৱনা আছে, কিবা প্ৰগ্ৰেম হয়তো আজি ঘৰত চলি থাকিব পাৰে। আজি কিন্তু বিবাহিতসকলৰ ঘৰুৱা খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। ঘৰত কিবা নহয় কিবা ক্ষেত্ৰত আজি বিবাহিতসকলে খৰচ কৰিব লাগিব। আজি আনে আপোনাক প্ৰশংসা কৰিব, কিবা নহয় কিবা কথাত আপুনি আপোনাৰ অনুপস্থিতিতো হয়তো অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসা আজি কৰিব পাৰে। অৱশ্যে ওচৰ পাজৰৰ ব্যক্তিয়ে আপোনাৰ বিপক্ষে হয়তো কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে, নতুবা আপোনাৰ খা খবৰবোৰ সেই ওচৰ পাজৰৰ ব্যক্তিয়ে আজি লৈ থাকিব পাৰে। বিদ্যাত আজি কনিষ্ঠ ব্যক্তিৰ পৰাও কিবা নহয় কিবা কথা শিকিব পাৰিব, গতিকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি কথাবোৰ জনাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি লগতে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব, যাৰ বাবে আজি মাতৃৰ কিছু মনত আনন্দ আৰু ফূৰ্তি থকা পৰিলক্ষিত হ'ব। বাকী আজি অৱশ্যে পূজা পাৰ্বণতো আপোনাৰ মন যাব, বিশেষকৈ আধ্যাত্মিক ক্ষেত্ৰত ভগৱানৰ ওপৰত আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজি অকণমান অন্য দিনৰ তুলনাত বাঢ়িব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেতিয়াৰ পৰা শুভ প্ৰভাৱ লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।